কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ মানৱ সেৱাই যদি শ্ৰেষ্ঠ ধৰ্ম হয় অহিংসাই পৰম ধৰ্ম গুৰুজনাই কয় শুদ্ধ চিতে লোৱা নাম হে পাপী মন কেলৈ যাব লাগে কাশী বৃন্দাবন। সুন্দৰ সুন্দৰ বাইদেউ। আজি যিহেতু মই নিজেই সৌভাগ্যৱান আজি অৰুণাচল প্ৰদেশত জিৰ'ত এনেকুৱা এটা সুন্দৰ নামঘৰৰ প্ৰাংগণত আজি মই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। ভালে আছে আপোনালোক? হয় ভালে আছোঁ। প্ৰথম প্ৰশ্নটো আপোনালোকলৈ কি কৰি আছে আজি নামঘৰত আপোনালোকে? আজি আমাৰ ভাদ মাহৰ নাম সামৰণি গতিকে তাতে আমি সকলোখিনি প্ৰসাদৰ কামখিনি হৈ গ'ল। আমাৰ প্ৰসংগ এতিয়া তাত ভাগৱত পাঠ হৈ আছে ভিতৰত আমি চাটনি কৰি আছোঁ চব্জিখিনি বনাই আছে ভিতৰত হয়তো আপুনি যাব তালৈ আমাৰ ৰন্ধনশাললৈ যাব তাত দেখিব তেওঁলোকে বনাই আছে সুন্দৰ কৰি ইয়াত আমি কৰি আছোঁ সকলোৱে মিলি জুলি চাহৰ পৰ্ব চাহৰ কাম কৰি আছে সকলোৱে আমাৰ ভাগ বিতৰণ কৰি দিয়া হৈছে সকলোকে চবে কৰি আছে আৰু ধুনীয়াকৈ ফূৰ্তি ফাৰ্তাকৈ। নামটো কি বাৰু? মোৰ পূৰ্ণিমা গগৈ। আপোনাৰ ঘৰ? মোৰ ঘৰ লখিমপুৰ। আপুনি কিমান বছৰ ইয়াতে আছে? মোৰ এতিয়া 23 বছৰ ৰানিং। 23 বছৰ হৈ গ'ল। হয়। আপোনাৰ কাষলৈ আহিছোঁ বাইদেউ। কেনেকুৱা লাগে বাৰু ইয়াতে থাকি ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত? আজি আমি অৰুণাচলত বাস কৰা 30 বছৰমানেই হ'ল। ইয়াৰ পৰিৱেশৰ নিচিনা আমাৰ তলত নেপাওঁ নিচিনাই লাগে। ইয়াত ইমানেই ভাল লাগে নহয় নথৈ আনন্দিত মানে নথৈ আনন্দিত। হয় হয় হয়। মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি বৰ ধুনীয়া মিচিকীয়া হাঁহন এখন মাৰি আছে। এই হাঁহনৰ ৰহস্যটো আমাকো ক'ব লাগিব অকণমান। মই শুনামতে আপুনি বৰ ধুনীয়া বিয়া গান গায় বোলে। বিয়া গানৰ হয় নাই অকণমান কলি এটা গুণগুণাই দিলে ভাল। মই বিয়া নাম গোৱাতকৈ বিহু গান এটাকে গাওঁ। কিনো চত মহীয়া বতাহ ছাতি মাৰিলে ঐ গছে বনে সলালে ঐ পাত কিনো অসমীয়াই বিহুতি আনিলে ঐ চেতনা নাথাকে। সুন্দৰ সুন্দৰ। এতিয়া বিয়া নামটো গাবলৈ ওলাইছোঁ। হয়। নীলা নীলা আকাশ নীলা বাইদেউ তোমাক মাতিছিলোঁ নুশুনিলা আকৌ এবাৰ মাতো তোমাক শৰাইখনি লাগে আমাক। ধন্যবাদ। ইমান সুন্দৰকৈ গানটো গালে ন। আপোনাৰ নামটো কি বাৰু? মোৰ নামটো পুতলি সোণোৱাল। হয়। আপোনাৰ ঘৰ? মোৰ ঘৰ ঢকুৱাখানাত। ইয়াত এটা প্ৰশ্ন সোধো, আপোনাৰ বিয়াখন প্ৰেম বিবাহ হৈছিল নে ঘৰৰ পৰা ঠিক কৰিছিলে? এতিয়া ক'বলৈ গ'লে প্ৰেম বিবাহো হয় ইভাগে চোৱাও হয়। ধন্যবাদ। ভগৱানে কুশলে ৰাখক। হয় আপোনাৰ কাষলৈ আহিছোঁ। হয় কি জনাব অসমবাসী ৰাইজক আজি জিৰ'ৰ এটা নামঘৰৰ মাজমজিয়াৰ পৰা? মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোক যেন আমাৰ ইয়াত আহিছে বহুত বহুত ধন্যবাদ। আমি ইয়াত থাকি নথৈ আনন্দিত। আমি এনেকুৱা এখন সমাজ পাইছোঁ এনেকুৱা এখন পৰিৱেশ পাইছোঁ আমি বহুত সুখী সেইটো কাৰণে। হয় আজি আমাৰ নামঘৰৰ নাম আমাৰ গোপিনীৰ নাম সামৰণি আছে। আমাৰ সেই উপলক্ষে আজি আমাৰ ইয়াত অনুষ্ঠান কৰা হৈছে। হয় আৰু মই দেখা পাইছোঁ বাইদেউগৰাকী অকল জলকীয়া কাটি আছে আজি এঘণ্টাৰ পৰা। কি হৈছে এইবোৰ? আজি জলকীয়া খুৱাব নেকি বাইদেউ? জলকীয়া চাটনি জলকীয়া হ'ব। চাটনি জলকীয়া হ'ব। ঠাণ্ডা বেছি যে মানে জলকীয়া বেছিকৈ কাটি দিছোঁ। হয় হয় হয়। আপোনাৰ কাষলৈ আছে আপুনি কি ক'ব কওকচোন অকণমান। নমস্কাৰ। হ'ব একো নহয়। আজি আমাৰ ভাদ মাহৰ নাম সামৰণি হয় তাৰ উপলক্ষে আয়োজন কৰা হৈছে। হয় তাকে আমি এতিয়া চাটনি বনাই আছোঁ। হয় আৰু অকণমান পিছত নাম ল'মগৈ। হয় ধন্যবাদ। আপুনি তামোলৰ মানে বঁটাটো লৈ আছে। আজি কাৰোবাৰ বিয়া আছে নেকি ইয়াতে?
আমাৰ চাহৰ ব্যৱস্থা কৰিছে হয়। তাৰপিছত এইফালৰ পৰা চাহ খাই আহি মানে ভকত বৈষ্ণৱ গোপিনী আই মাতি সকলোকে তামোল এখন ইয়াত খাই পানি নামঘৰৰ ভিতৰত বহি হয় মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আজিকালি বিয়াৰবিলাক আগৰ যিটো বিয়াৰ পৰম্পৰা আছিলে নহয় জানো বাৰু বিয়াখন হ'লে সেই যে ধুনীয়া সময়বোৰ বিয়া গানৰ সেই বস্তুবোৰ আজিকালি আমি হেৰুৱাইছোঁ বুলি ভাবেনে আপোনাৰ দৃষ্টিভংগীত আজিকালি যোনবিলাক উঠি অহা ল'ৰা ছোৱালী সেইবিলাকে দেখোন আজিকালি বিয়া নাম বুলি ক'লে পাহৰিয়ে থকা হ'ল আমি পুৰণি যুগৰ নিচিনা আৰু সেইটো পৰা আমি আগৰ বিয়া নামবোৰ ধৰি ৰাখিছোঁ আমি অৰুণাচলত আছোঁ যদিও বিয়া সবাহ যি হেৰিয়ে নহওক আমি তাৰমানে আৰু গাবলৈ ধৰোঁ হয় হয় অঁ আপুনি বিয়া নাম কওকচোন কৃষ্ণ ওলাই আই দেৱে দুৱাই ডলি বাছ নোৱাবলৈ ৰৈ আছে নকৰিবালাছ ধন্যবাদ ধন্যবাদ মই ইয়াতে ৰঙীয়া বাইদেউ এগৰাকী আছে অকণমান আগলৈ আহিলে ভাল পাম আপুনি আহকচোন যেতিয়া মই প্ৰথম ইয়ালৈ আহিছিলোঁ বাইদেউ কি ধুনীয়া হাঁহন এটা ধৰি একদম গেটৰ পৰা লৈ আহিছে তেতিয়াই মই অকণমান মনত ভাবিছিলোঁ হয়তো তেওঁ লোৱাৰ আছামৰে হ'ব ক'ৰবাৰ হয় আপোনাৰ নামটো কওকচোন মোৰ নাম মিছ জোনালী কলিতা হয় আপুনি কিমান বছৰ মানে আছে ইয়াতে মোৰ মোটামুটি ইয়াত 20 বছৰে ধৰক হৈ গ'ল হয় এই যে অসমীয়াৰ এখন ছ'চাইটি এখন সমাজ নহয় জানো বাৰু অৰুণাচলৰ ভূমিত এটা সুন্দৰ নামঘৰ কি ক'ব বাৰু ইয়াৰ বিষয়ে ইয়াত মানে আমাৰ তলৰ নিচিনা নহয় আকৌ ইয়াত বহুত নানান ধৰণৰ দেশৰ জাগাৰ মানুহ আছে গতিকে আমিও গোটেইকেইজনীয়ে মিলামিচি কৰি ইয়াত থাকোঁ মানে নাম প্ৰসংগ হ'লে অকণমান চবে হাঁহি ফূৰ্তি কৰি হয়তো কিছুমানে চব্জি কিছুমান চাহ বা এনেই ৰং ধেমালি কৰি আৰু এনেকৈ আৰু ভাল লাগে আৰু ইয়াত মানে ইয়াৰ ছ'চাইটিটো এনেকুৱাই প্ৰদেশৰ মানুহ হ'লেও মিলামিচি কৰি থাকি অলপ ভাল লাগে নিজৰ জাগাত কৰি আনৰ জাগাত মানে ভাল লাগে জাতি ধৰ্ম একো নাই মানে চবেই একে আৰু আপোনালোকে কি অনুষ্ঠান কৰে ইয়াতে ক'বলৈ গ'লে চবেই হয় চব ভাওনাৰ পৰা আদি কৰিছে হয় 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 মই বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ এটা প্ৰশ্ন যিহেতু আপুনি এডাল ধৰকচোন আজিকালি যিহেতু নামঘৰৰ যিটো মানে পৰম্পৰা নহয় জানো বাৰু হয়তো এটা সময় যেতিয়া নামঘৰ বুলি কওঁতে আমাৰ মনটো এতিয়াও মনত পৰে মাজুলী সেই ঘৰখনলৈ ৰাতিপুৱা উঠি ধুতি চুৰি এযোৰ পিন্ধি ভগৱানক প্ৰণাম কৰিবলৈ আজিকালি ল'ৰা ছোৱালীয়ে সেই বস্তুটো হেৰুৱাইছে বুলি ভাবেনে আপুনি ক'ৰবাত হয় হেৰুৱাইছোঁ বুলি ভাবোঁ হয় কিন্তু মূল গুৰিটো হৈছোঁ আমি নহয়নে আমি মাক দেউতাকে যদি আমি ল'ৰা ছোৱালীক আমি নেদেখাওঁ তেতিয়াহ'লেনো তেওঁলোকে কেনেকৈ জানিব উঠি অহা প্ৰজন্মক সদায় আমি মাতৃসকল বিশেষ কৰি আমি মাতৃসকলে যদি আমি আগবঢ়াই ল'ৰা ছোৱালীক নিনিওঁ নামঘৰত কিবা এটা পাতিছে আমি যদি তালৈ ল'ৰা ছোৱালীটো নানো তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কেনেকৈ শিকিব তেতিয়াতো শিকিবতো নোৱাৰে সেইকাৰণে বাবে আমি ভাবোঁ কি আমি মাতৃসকল সজাগ হ'ব লাগে মাতৃসকল পিতৃসকল সকলো সজাগ হ'ব লাগে যে আমাৰ নামঘৰত কিবা এটা পাতিছে তেওঁলোকে নাযাওঁ বুলি ক'লেও আমি যেনেকৈ হ'লেও বোলে নহয় আহিব লাগিব তোমালোকে তেনেকৈ কৰি যদি আমি মাতি আনো তেতিয়াহ'লে আমি যদি আগভাগ লওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্ম মানে ভাল হোৱাৰ আশা আছে হয় এতিয়া আৰু মোবাইলৰ যুগ বেছি হৈছে মোবাইলটো বেছি আমাৰ লোকক ক'ব নোৱাৰোঁ এতিয়া আমাৰ ল'ৰা ছোৱালীয়ে মোবাইলটোতে দেখোন বেছি বিজি থাকে সেইকাৰণে মানে আমি মোবাইলটোৰ পৰা যদি অকণমান কিবা এটা আঁতৰাই নিব পাৰোঁ তাহাঁতক কিবা এটাত ব্যস্ত কৰিব পাৰোঁ তেতিয়া মানে অকণমান কম হ'ব বুলি ভাবোঁ আমাৰ ল'ৰা ছোৱালীবোৰ বাৰু ইয়াতে ডাঙৰ হোৱা যদিও আমাৰ নামঘৰতে মানে তাহাঁতি সৰু বা অকণমানিৰ পৰা ভাওনা পাৰ্ট লৈছে আহে হৰিনাম গোৱা তাত বহে বা ভাওনা পাৰ্ট লয় এনেকৈ কৰি অকণমান হ'লেও কিবা এটা বাৰু হেৰি হৈ আছে কিন্তু আঁতৰত আছোঁ যদিও দেই আমি ইয়াত আছোঁ যদিও আমি কিন্তু নিজৰ পৰম্পৰাখিনি এৰি দিয়া নাই আৰু আমাৰ মানে ইয়াত নামঘৰত কি হয় আমাৰ শংকৰদেৱে যিখিনি আমাক আদৰ্শ দেখুৱাই গৈছিলে সেই আদৰ্শমতে আমাৰ এই নামঘৰ ভাগত হৈ থাকে মানে কাম আমাৰ দেউৰীয়ে আমাৰ বিলনীয়া কৰে দেউৰী মানুহে আৰু মিচিং মানুহে আমাৰ হেৰিয়াত শৰাই পাতে তেখেত হৈছে আমাৰ মিচিং মানুহে হৈছে আমাৰ সমাজখনৰ মানে হেৰি হয় ছেক্ৰেটৰী সভাপতি হয় তেখেতো সভাপতি হয় গতিকে আমাৰ মানে শংকৰদেৱে যিটো আমাৰ আদৰ্শ দেখুৱাই গৈছিলে সেই আদৰ্শমতে আমাৰ এতিয়া বৰ্তমান চলি থকা হৈছে তেখেতে আমাক একতাৰ এটা যিটো বান্ধোন দি গৈছিলে সেই বান্ধোনটো কিন্তু আপোনালোকে আমাৰ ইয়াৰ সমাজত দেখিবলৈ পাব সুন্দৰ পৰিৱেশৰ মাজত আপোনালোক আছে আপোনালোকে কেনেকুৱা পাইছে আহি আমিতো ভাল পাইছোঁ হয় অৰুণাচল আমাৰ বহুত বছৰ হ'ল থকা হয় আছোঁ তেনেকৈ সকলোৱে মিলি জুলি হয় কি বনাই আছে আপোনালোকে আজি এয়া
আমাৰ ব্যৱপ্ৰসাদ হয় চব্জি দালি হয় ক্ষীৰ হয় ভাতৰ কাৰণে পানী উঠোৱা হৈছে হয় সিদ্ধ প্ৰসাদ মুঠি হয় তাৰপাছত হয় কওকচোন আপুনি যিহেতু ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত অৰুণাচলৰ ভূমিত আৰু এটা নামঘৰ আৰু নামঘৰৰ মাজত আজি আপোনালোক একেলগে আমি জয়তে আপোনালোকক কি বুলি প্ৰশংসা কৰিম কৰিব নোৱাৰোঁ কাৰণ আমি এই পাহাৰৰ মাজত যে আপোনালোকে আমাক এইকণ কৃপা কৰিছে যে আমাৰ এই পৰিচয়খিনি আমাৰ বাহিৰলৈ লৈ যাব বিচাৰিছে আৰু আগমুহূৰ্ততে গম পালোঁ আপুনি গুৰুজনাৰ যি কীৰ্তি আমাৰ সীমাবদ্ধৰ মাজত আপোনালোকে বাহিৰৰ বিশ্ব দৰবাৰলৈ লৈ যাবলৈ বিচাৰিছে তাৰ কাৰণে কৃতজ্ঞ আপোনালোকৰ মাজত থাকিল আৰু লগতে আমি এই পাহাৰৰ মাজত যে বাস কৰি কেনেকৈ দুখ তকলিৰ মাজত আমি আছোঁ আমি অসমৰে কিন্তু সকলোৰে অসমৰ চাৰিবেৰৰ মাজৰে ইয়াতে আমি সকলো ভাই ভাই হিচাপে নিজৰ ককাই ভাই হিচাপে আমি আছোঁ সকলোৱে মৰম চেনেহৰ মাজেৰে আৰু আমাৰ এই অনুষ্ঠানভাগ যেনেধৰণে পালন হৈছে এতিয়া আমাৰ যিহেতু আমাৰ দিনজোৰা প্ৰগ্ৰেম হয় কাৰণ ইয়াত অৰ্ণমুঠি সিদ্ধ প্ৰসাদমুঠি বহুত প্ৰয়োজন আৰু গুৰুজনায়ো দি থৈ গৈছে সেইকণেই প্ৰসাদমুঠি নিদিয়া হ'লে হয়তো ভকত আনিবলৈ অলপ কষ্ট হ'লহেঁতেন যিহেতু গুৰুৰে আৰ্হিতে আমিও অকণমান আগবঢ়াই পেলাই যে অৰ্ণমুঠিলে যিহেতু অৰ্ণময় সাৰ অৰ্ণময় কৰি আছে জীৱন উদ্ধাৰ গতিকে জীৱক উদ্ধাৰ যিহেতু গতিকে অৰ্ণবৰ্ম ভাগ হ'লে ইয়াতে আমাৰ বহুত আছে এই সংসাৰ এই আইগৰাকী তলত আছে বেচেলৰ হয় কিছুমান হেৰি সংসাৰীৰ মাজতো তেওঁলোকৰ আকৌ ঘৰত গৈ পেলাই এমুঠি বনাব লাগে গতিকে আমাৰ সকলো বস্তু সামঞ্জস্য ৰাখি আজি এই আই মাতৃসকলৰ যি নাম সামৰি আমাৰ কি হয় বন্ধ দিনক প্ৰাধান্যতা দিবলগীয়া হয় যেনে বিজনেছ পাৰ্পছতো আপুনি চাওক শনিবাৰলৈকে খোলা অফিচ বা দোকানে যি থাকে দেওবাৰটোৱে থাকেগৈ গতিকে সকলো মিলাই নাম সামৰণি ভাগ বুধবাৰে আছিলে কিন্তু আমি বুধবাৰে অনুষ্ঠুপীয়া এটা কৰি আজি ভাগলৈ লৈ আহিছোঁ যাতে প্ৰীতিভোজ প্লাছ আমাৰ আৰু লগতে ভাগৱতো সিদিনা সামৰা হৈছিলে আজি ভাগৱতো আৰম্ভণি ভাগৱত আমাৰ সকলো বৃহস্পতিবাৰ দেওবাৰে আমাৰ আৰম্ভ হয় মানে কণ্টিনিউ চলি থাকে বছৰটো চলি থাকে আৰু এই ভাগতো সেইকাৰণে অৰ্ণভাগ আমি ইয়াত ৰাখিছোঁ সকলোকে এটা যোগসূত্ৰ হিচাপে আৰু আপোনালোকক ইমানখিনি ক'বলৈ পাৰি অলপ সুখী হৈছোঁ বহুত সুখী হৈছোঁ ধন্যবাদ মই তোমাৰ কাষলৈ আহিছোঁ কেনেকুৱা লাগিছে এটা য়ং ল'ৰা ইমান সুন্দৰকৈ নামঘৰৰ প্ৰাংগণতে এই ধুনীয়া এযোৰ ড্ৰেছত আজি তোমাক দেখা পাইছোঁ কি ক'বা তুমি ভাল লাগিছিল আপোনালোক ইয়ালৈ আহিলে আমাক মানে বাহিৰৰ হেৰিয়ত নিবৰ কাৰণে চেষ্টা কৰিছে তাৰ কাৰণে অত্যন্ত সুখী আমিবিলাকো বিশেষনো কি ক'ম উঠি অহা প্ৰজন্মক কি ক'ব বিচাৰিবা তুমি আমাৰ এই কৃষ্টি সংস্কৃতিটো আমি হেৰুৱাইছোঁ বুলি ভাবা নেকি তোমাৰ দৃষ্টিভংগীত ক'ৰবাত ৰৈ গৈছোঁ নেকি ৰৈ গৈছে বহুতখিনি ধৰি লওক আমাৰ প্ৰজন্মৰ বহুতে ধৰি লওক নামঘৰভাগো হয়তো চিনি নাপায় চাগে বাহিৰত থকা কিছুমানে ধৰি লওক এতিয়া আমি যে বাহিৰত থাকি যে দাদাহঁতৰ বা খুৰাহঁতৰ লগত যে নামঘৰ ভাগত যে আমি দিব পাৰিছোঁ বহুত ভাল নিজকে বহুত সুখী অনুভৱ কৰিছোঁ মানে হয় ধন্যবাদ আপোনালোকৰ কাষলৈ আহিছোঁ কেনেকুৱা মনৰ অনুভূতি ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোক আছে নহয় জানো বাৰু হয় নমস্কাৰ ইমান ভাল লাগিছে আপোনালোকক লগ পাই আজি আমাৰ এই আইসকলৰ আজি ভদিয়া এমাহ লৈছিলোঁ ভদিয়া নাম আজি সামৰিছোঁ সামৰাৰ কাৰণে আপোনালোকেও আহিছে আমাৰো ইয়াত অন্ন এয়া বনাই মেলি আছে সকলোখিনি ভাল লাগিছে হয় আপোনাৰ কাষলৈ আহিছে ইমান ধুনীয়া মিচিকিয়া হাঁহন এটা মাৰি আছে কওকচোন অকণমান আমিও হাঁহো আমি ইয়াত চবে মিলি ইয়াত এই ভাদ মাহৰ নাম গোটেই মাহটো লয় আৰু আজি আমাৰ সামৰণি চবে মিলি ইয়াত কাম ভাগ কৰিছোঁ চবেই মিলিজুলি সৰু ডাঙৰ চবকে কাম কৰাইছোঁ চবে কৰিছোঁ চবে মিলিজুলি আৰু ৰন্ধ প্ৰকৰণ কৰি আছে নাম লৈ আছে তামোল কাটি আছে চালাড বনাই দেখিছে আপুনি চালাড বনাই চাহ বনাই আছে চবেই এনেকৈ মিলিজুলি কৰি আজি আমাৰ সামৰণি মাৰিম আৰু আজিৰ পৰা আমাৰ ভাদ মাহ শেষ হ'ব হয় ধন্যবাদ আজি যিহেতু শেষৰ দিনটো বুলিয়ে কৈছোঁ নহয় জানো বাৰু আজি দিনটো আকৌ হাঁহি বিদায় জনা আকৌ অহা বছৰ ভাদ মাহত লগ হ'ব ক্ষীৰ বনাই আছে ন হয় ধন্যবাদ জনালোঁ অসমবাসী ৰাইজ আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ যিহেতু অৰুণাচলৰ জিৰ'ৰ ভূমিত এটা সুন্দৰ নামঘৰ গুৰুজনা অৱদান নহয় জানো বাৰু এই নামঘৰৰ মাজমজিয়া যাতে আই মাতৃসকলৰ সৈতে এটা সুন্দৰ সময় উপভোগ কৰিছোঁ আৰু আপোনালোকো জিৰত আহিলে নামঘৰটো এবাৰ চাই যাব অসমবাসী ৰাইজ মই হাতযোৰ কৰিছোঁ এবাৰ আহি দৰ্শন কৰি যাব আমি আজি অনুষ্ঠান শেষত আমি ভূপেন হাজৰিকা দেৱৰ এটা গান এটা গাব পাৰোঁনে আমি সকলোৱে মিলি কোনটো গালে ভাল হ'ব আপোনালোকে কওকচোন মানুহে মানুহৰ বাবে হয়
আমি সেইটো এতিয়া গাওঁ সকলোৱে মিলি হয় মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে ধন্যবাদ যেহেতু ডক্টৰ ভূপেন হাজৰিকাদেৱ আজি তেওঁ য'তেই আছে তেখেতৰ বিদেশী আত্মা সদগতি পক সেয়ে আমি শ্ৰীচৰণত আজি তেখেতৰ প্ৰণতি জনাইছোঁ আজি আপোনালোকক ইয়াতে বিদায় জনালোঁ অনাগত দিনত আকৌ আহিম কিবা ক'ব অসমবাসী ৰাইজক এইটোৱে জনাম যে কৃষ্ণ অসমবাসী ৰাইজ আপোনালোকে আমাৰ সাফলিবাসী ৰাইজলৈও অকণমান কাহানী বা আহক আহি চাওকহি আহিছে মাজে সময়ে যোৱা আমাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম জয়ন্তীত তেখেতলোক আহিছিলে বাৰু প্ৰাগ নিউজৰ পৰাও আহিছিলে আৰু যোৰহাটৰ পৰাও বহুতখিনি মানুহ আহিছিলে আমাৰ চাই মেলি গৈছে আৰু আপোনালোকো আহক সকলোৱে চাওকহি অনুভৱ কৰক আমাৰ ইয়াত অকণমান ঠাণ্ডা জেগা ইয়াততো বহুত তাততো এতিয়া বহুত গৰমৰ উৎপাতত থাকিব পৰা নাই আমি কিন্তু ইয়াত বহুত শান্তিকৈ আছোঁ স্বৰ্গ সুখ বুলি ক'ব লাগিব সেইকাৰণে আহক আপোনালোকক অসমবাসী ৰাইজ জনাইছোঁ আপোনালোকক ধন্যবাদ লাষ্টত এষাৰ নামেৰে সামৰণি মাৰিম ধন্যবাদ কোনে দিলে কৃষ্ণ তোমাক হাতে মোহন বাহি কোনে দিলে কৃষ্ণ তোমাক মুখে মৃদু হাঁহি কৃষ্ণ ধন্যবাদ